SITত ভাষ্য প্ৰদান কৰি ওলাই আহিল শ্যামন্ত গৌতম। SITক যিখিনি তথ্যৰ প্ৰয়োজন সকলো তথ্য যোগান ধৰা বুলি উল্লেখ কৰিলে শ্যামন্ত গৌতমে। ৰৈ ৰৈ বিনালে সন্দৰ্ভত মন্তব্য কৰিছে শ্যামন্ত গৌতমে, ছবিখনৰ প্ৰযোজক। বহিৰাজ্যৰ কোনো চক্ৰই ৱেবছাইটত ছবিখন আপলোড কৰাৰ সন্দেহ ঘনীভূত হৈছে। ছবিখনৰ পাইৰেচি সন্দৰ্ভত ক্ৰাইম ব্ৰাঞ্চৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰযোজক শ্যামন্ত গৌতম। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ সহযোগী আছিল শ্যামন্ত গৌতম আৰু অভিন্ন বন্ধু আছিল শ্যামন্ত গৌতম আৰু ৰৈ ৰৈ বিনালেৰ অন্যতম প্ৰযোজক জুবিন গাৰ্গৰ আৰু গৰিমা গাৰ্গৰ লগত শ্যামন্ত গৌতম। কি ক'লে শ্যামন্ত গৌতমে এবাৰ চাওঁ আহক। গোটেই কথাবোৰ জানিব খুজিলে আৰু যেহেতু ৰৈ ৰৈ বিনালেৰ লগত মই ইনভলভ হয়, তো তাত কেনেকুৱা কি ধৰণৰ কামবোৰ হৈছিলে আৰু সেই বিষয়ে সুধিলে আৰু বাকীখিনি কিছুমান কুৱেশ্যন আছিলে সুধিলে, যিখিনি তেওঁলোকক আনচাৰ দিলোঁ আৰু এতিয়াৰ কাৰণে হৈ গ'ল বুলি কৈছে। কেতিয়াবা দৰকাৰ হ'লে কৰ্পৰেট কৰিম। সিদ্ধাৰ্থৰ বিষয়ে সুধিছিলোঁ যে কেনেকৈ মই জানো, তাৰ চিনিটো পাওঁ কাৰণ গল্লিৰ লগত থকা তাৰ বিষয়ে। বাকী ডিটেইলখিনিতো মই ক'ব নোৱাৰিম চাগে। বাকী যিখিনি সুধিছে মই সিদ্ধাৰ্থৰ বিৰুদ্ধে বহু ধন আত্মসাৎ কৰা অভিযোগ আছে, কাজল মিত্তালৰো নাম আহিছে তাতে। এই গোটেই বিষয়বিলাকত আপুনি কিবা জানিছিল নেকি? আপোনাক কেতিয়াবা কিবা কৈছিলে নেকি টকাৰ ক্ষেত্ৰত? বা এই বস্তু মই হয়তো ক'ব নোৱাৰিম এতিয়া, কিন্তু মই সিমান ডিটেইলত নাজানো কাৰণ মই নাথাকোৱে, মই বেংগলোৰত থাকোঁ। মই ইমান বিশেষকৈ নাজানো। বাকী মই ইনভলভ হয় চিনেমাখনৰ কাৰণে, চিনেমাখনৰ ৰিলেটেড সেইবোৰ কথা মই যিখিনি সুধিছে মই সেইখিনি আনচাৰ দিছোঁ। জুবিনদাৰ লগত আপুনি যিহেতু ঘনিষ্ঠ আছিলে, জুবিনদাই কেতিয়াবা কিবা তেনেকুৱা কথা কৈছিল নেকি? আমাৰতো বহুত কথা হয়, কিন্তু এইটো বিষয়ে সিদ্ধাৰ্থৰ বিষয়ে তেনেকুৱা কথা হোৱা নাই। বাকী আমাৰ ক্ৰিয়েটিভ লাইনৰ কথাবোৰ হৈ থাকে, কি কৰিব আগলৈ, কেনেকৈ কি কৰিব, চিনেমা ক'ত কৰিব, আৰু কেইখন চিনেমা কৰিবলৈ আছে, সেইবোৰ বস্তু প্লেনিং হৈ থাকে। তেনেকুৱা নাই, কিন্তু আমি অলপ দেখিছোঁ যে অলপ তেওঁ উইকনেছ হৈছিলে লাষ্টৰ সময়ত। আৰু মই 2020 চনৰ ইনচিডেণ্টটোতো আছিলোঁ যিহেতু, সেইটো সময়ত হেৰিহঁতে তাত। তাৰপিছত তেনেকুৱা একো মানে হেৰি নাই, স্পেচিফিক নাই। বাকী আমাৰ মেজৰলি ক্ৰিয়েটিভ লাইনৰ কথাবোৰেও হৈ থাকে আৰু আমি ঘৰুৱা টাইপৰটো। আৰু এতিয়াতো কোৱা নাই তেনেকুৱা, যদি দৰকাৰ হয় ক'ব বুলি কৈছে। চিনেমাখনৰ পাইৰেচি সাংঘাতিক ধৰণে হৈছে আৰু ইয়াত মানুহেতো ৰেকৰ্ড কৰিছে। আমাৰ এটা ৱেবছাইটত এতিয়া আহিছে, সেইটোৱে বহুত বেছি ডাঙৰ কথা যে গোটেই HD কপিটো ওলাই গৈছে। আৰু এইটো মষ্ট প্ৰবেবলি অসমৰ বাহিৰৰ কোনোবা চক্ৰ, যেনেকৈ হিন্দী চিনেমাবোৰ কৰে তেনেকুৱা। সেইটো আমি ক্ৰাইম ব্ৰাঞ্চৰ লগত কথা পাতি আছোঁ, তেওঁলোকেও চেষ্টা কৰিছে বস্তুটো উলিয়াবলৈ। আমি ডিষ্ট্ৰিবিউটৰৰ লগতো কথা পাতিছোঁ, কিন্তু এতিয়ালৈ গম পোৱা নাই। কিন্তু এইবোৰ হয়তো মেবি ইণ্ডিয়াৰ বাহিৰৰ কোনোবা, হয়তো চিনেমাখন অলপ হাইপ হৈছেতো, সেইকাৰণে হিন্দী চিনেমা যেনেকৈ কৰে তেনেকুৱা কৰিছে। আৰু ইয়াৰ এটলিষ্ট ইয়াৰ মানুহৰ কাৰণে, অসমৰ মানুহৰ কাৰণে অনুৰোধ এইটোৱে যে তেওঁলোকে যদিও এই HD কপিবোৰ পাইৰেটেড পায়, এটলিষ্ট ইউটিউবত যাতে আপলোড নকৰে কোনেও। যদি কৰি দিয়ে তেতিয়াহ'লে মানে আৰু মানুহৰ ওচৰলৈ গুচি যাব, সেইটোৱে ৰিকুৱেষ্ট কৰিব। ঠিক আছে, থেংক ইউ।